নমস্কাৰ সুপ্ৰভাত প্ৰিয় দৰ্শক মৰ্নিং লাইভৰ অন্য এটা হিতান ৰাখিফললৈ মই মানসী আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষাস্ত্ৰবিদ কিৰিয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ আপোনাৰ দিনটো ৰাখিফল আপোনাৰ বিভিন্ন সমস্যাৰ তেওঁ সমাধান দিব আপুনি পঠোৱা চিঠিখনৰ তেওঁ উত্তৰ দিব আৰু বিশেষ বিষয় আপোনালোকলৈ লৈ আহিছে দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আৰু প্ৰথমে আপোনাৰ পৰা এতিয়া গ্ৰহগতিৰ বিষয়ে জানিব বিচাৰিম হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে চন্দ্ৰ বহি আছে মীন ৰাশিত লগত শনি বহি আছে আজি ৰবি বুধ ৰাহু আদি শুক্ৰ কুম্ভ ৰাশিত বহি আছে আজি মংগল বহি আছে মকৰ ৰাশিত কেতু বহি আছে সিংহ ৰাশিত আৰু বৃহস্পতি মিথুন ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে বৰ্তমান বছৰটোত আপুনি এটি লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটি পান্না ৰত্ন ইমাৰেল বুলি যাক কোৱা হয় সেয়া হ'ল এটি পান্না এই ৰত্নটি আপুনি সোণটো বা ৰূপত বনাই লিটিল ফিংগাৰত পিন্ধিব আৰু বুধবাৰ দিনা পিন্ধিব আৰু মনত ৰাখিব পান্না পিন্ধিলে মাজে সময়ে কিন্তু ৰত্নটো শুদ্ধ কৰি ল'ব লাগে শোধন কৰিব লাগে ৰাইট হেণ্ডৰ লিটিল ফিংগাৰত পিন্ধক বুধবাৰ দিনা পিন্ধক আৰু পাৰিলে ত্ৰিপুৰেশ্বৰী দেৱীৰ আৰাধনা কৰক নিশ্চয় ভাল ফল আহিব দাদা এই ষ্টোনটো আপুনি মহিলা বা পুৰুষ সকলোৱে একেটা আঙুলিতে পিন্ধিব পাৰেনে হয় পুৰুষ মহিলা সকলোৱে পিন্ধিব পাৰে আৰু গতিকে যিসকলৰ কেৱল মানে আজিৰ দিনটো জন্ম হোৱা বুলি নহয় যিসকলৰ বুধ গ্ৰহটো বেয়া হয় বুধ বেয়া থাকিলে কিন্তু পান্না পিন্ধিব লাগে তেতিয়া নিশ্চয় ভাল ফল পোৱা যায় ব্ৰাজিলৰ পান্না কলম্বিয়ান পান্না ৰুছিয়ান পান্না জাম্বিয়াৰ পান্না বিভিন্ন দেশত পান্না পায় আমাৰ ভাৰতবৰ্ষতো পায় কিন্তু ভাৰতবৰ্ষৰ পান্নাবিলাক ইমান ষ্ট্ৰং নহয় ইমান ভাল নহয় গতিকে ব্ৰাজিলৰ পান্না পিন্ধিব পাৰিলে বেছি ভাল হয় এতিয়া আমি ৰাশিফলমূললৈ আহোঁ হয় ৰাশিফলত মই দুখন কাৰ্ড লৈছোঁ শ্বৰ্টছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি পিছবেলা কোনো ক্ষেত্ৰত নিৰাশ হ'ব সাৱধান হওক দাম্পত্যত মধ্যম ফল শৰীৰ শুভ ব্যৱসায় বাণিজ্যত সাৱধান থাকিব প্ৰেমত শুভ ফল আজিৰ লাকি কালাৰ হ'ব হোৱাইট কালাৰ আনলাকি কালাৰ হ'ব ৰেড কালাৰ বৃষ ৰাশি টৰাছ শ্বৰ্টছ এণ্ড পেণ্টাকলছ কোনো খা খবৰত বৰ সুখী নহ'ব কৰ্মত মন চঞ্চল থাকিব আকস্মিক চিন্তা বৃদ্ধি পাব বিদ্যাত নতুন সুযোগ আহিব পাৰে আজিৰ দিনটোত দান ধ্যান কৰক ভাল ফল পাব গল্ডেন কালাৰ লাকি ব্লেক কালাৰ আনলাকি মিথুন ৰাশি জেমিনি পেণ্টাকলছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে টকা পইচাৰ ক্ষেত্ৰত খেলি মেলি দেখুৱাই আছে সাৱধান হওক বিদ্যাত চিন্তা কম যদিও ব্যস্ততা থাকিব যিসকল বিদ্যাৰ্থী বা আন লোকক ব্যস্ততা আজি বেছি পাব বিদ্যাৰ্থীসকলেতো থাকিবই আৰু যান বাহন ক্ৰয় কৰিব পাৰে যান বাহনৰ ক্ষেত্ৰত শুভ ফল ৰেড কালাৰ লাকি য়েলো কালাৰ আনলাকি কৰ্কট ৰাশি কেঞ্চাৰ পেণ্টাকলছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি হঠাৎ কোনো সমস্যাৰ সন্মুখীন হ'ব পাৰে আজিৰ দিনটোত বিদ্যাত মধ্যম ফল বিদ্যাৰ্থীসকলৰ ভাল বন্ধুবৰ্গৰ পৰা সহানুভূতি লাভ প্ৰেমত কিন্তু কষ্ট আছে প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত অতি অশুভ ফল বিবাহতো অশুভ ফল গতিকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজি লেফ্ট হেণ্ডৰ ৰিং ফিংগাৰত শংখৰ আঙুঠি পিন্ধক আজিৰ দিনটোত গ্ৰীণ কালাৰ হোৱাইট কালাৰ লাকি আনলাকি কালাৰ হ'ব ক্ৰীম কালাৰ হয় আৰু এতিয়া আমি আহিছোঁ চিঠিলৈ বিভিন্ন প্ৰান্তৰ পৰা প্ৰত্যেক দিনা একোখন চিঠি পঠাই সমস্যাৰে ভৰা আজি পঠাইছে তিনিচুকীয়াৰ পৰা তেওঁ লিখিছে যে তিল তত্ত্ব সম্পৰ্কে কিবা ক'ব নেকি মোৰ সোঁ ভৰিত তিল আছে ইয়াৰ ফলাফল ক'ব নেকি হয় ভাৰতীয় জ্যোতিষশাস্ত্ৰে তিলৰ কথা কৈ থোৱা আছে তিল তত্ত্ব বুলি কোৱা হয় মানে দেহাত কোনটো পজিশ্যনত তিল থাকিলেনো আপোনাৰ কি হ'ব পাৰে যেনে সোঁ ভৰিৰ তলত যদি তিল থাকে তেতিয়া নতুন বন্ধু লাভ হয় সদায় আৰু এওঁলোকে ভ্ৰমণ কৰি ভাল পায় আৰু ভ্ৰমণ কৰিব পাৰে বাওঁ ভৰিৰ তলত যদি তিল থাকে তেতিয়া বন্ধু হানি হয় আৰু ভ্ৰমণত গ'লে কিন্তু হানি বিঘিনি হয় যদি কপালৰ সোঁফালে তিল থাকে সৌভাগ্যৱান বা ভাগ্যৱতী হয় সৎ বন্ধু লাভ আৰু চৰিত্ৰ আদিৰ ক্ষেত্ৰত কিছু অৱশ্যে বেয়া অশুভ দুৰ্ভাগ্য অৰ্থ আদি দেখুৱাই আছে আৰু যদি চকুৰ ওপৰত সোঁ চকুৰ ওপৰত তিল থাকে তেতিয়া সৎ বিচাৰক ধনী হ'ব পাৰে বাওঁ চকুৰ ওপৰত তিল থাকিলে পুৰুষ বা নাৰীৰ অসৎ হ'ব আৰু জুৱাৰী হ'ব পাৰে যাত্ৰা আদিৰ বিঘিনি থাকে যদি বুকুৰ সোঁফালে তিল থাকে কবি সাহিত্যিক আৰু সৎ ব্যক্তি হ'ব বাওঁফালে তিল থাকিলে পুত্ৰ সন্তানৰ পিতৃ মহাধনী হ'ব পাৰে বাওঁফালৰ তলত যদি তিল থাকে ভোগী বিলাসী আৰু ভ্ৰমণপ্ৰিয় হ'ব পাৰে ঠিক তেনেকুৱা নাভিৰ ওপৰত তিল থাকিলে জাতক পেটুক হ'ব খাই ভাল পাব কিন্তু লিভাৰৰ প্ৰব্লেম থাকিব পাৰে নাভিৰ তলত তিল থাকিলে এওঁলোক এলেহুৱা কুচৰিত্ৰ
আৰু কামুক হ'ব পাৰে। পেটৰ বাওঁফালে তিল থাকিলে দুৰ্ঘটনা, অপাৰেশ্যন, বেমাৰ আজাৰৰ যুগ। পেটৰ সোঁফালে তিল থাকিলে শুভ ফল দিয়ে। যদি কঁকালৰ সোঁফালে তিল থাকে সুখী হয়, এওঁলোকে বিলাসিতা বেছি কৰে। আৰু বাওঁফালে তিল থাকিলে অশুভ ফলদাতা, এওঁলোকে ভিকাৰীলৈকে হ'ব পাৰে, মানে ষ্ট্ৰীট বেগাৰলৈকে হ'ব পাৰে। যদি সোঁ ভৰিৰ ওপৰত তিল থাকে, আঁঠুৰ তলত তিল থাকে, তেতিয়া ধনী হ'ব, কিন্তু কষ্টত কাটিব জীৱন, সম্পত্তি হানিৰ যুগ থাকে। আৰু বাওঁ ভৰিত যদি তেনেকুৱা তিল থাকে নিৰ্ধনী হ'ব, মৃত্যুলৈকে হ'ব পাৰে, অকাল মৃত্যু হ'ব। সোঁ হাতত তিল থাকিলে সৌভাগ্যৱান, ধনী। বাওঁ হাতত তিল থাকিলে এওঁলোকে ভ্ৰমণত অসুবিধা পায়, ভ্ৰমণ বিপৰ্যয় হ'ব পাৰে, জীৱনত একাধিকবাৰ দুৰ্ঘটনা আহিব পাৰে। গতিকে তিল তত্ত্বই কিন্তু তেনেকুৱা কথা কৈ থোৱা আছে। হয়, আৰু এয়া আছিল আপোনাৰ চিঠিৰ উত্তৰ। আৰু এনেধৰণে আপোনাৰ বিভিন্ন সমস্যা আপুনি চিঠিৰ যোগেও প্ৰেৰণ কৰিব পাৰে জ্যোতিষাস্ত্ৰবিদ কিৰিয়ং ডাঙৰীয়াৰ ঠিকনালৈ। আৰু দৰ্শকসকল, এতিয়া সময় হৈছে এটা চমু বিৰতিৰ। এটি বিৰতিৰ পাছত আকৌ উভতি আহিছোঁ জ্যোতিষাস্ত্ৰবিদ কিৰিয়ঙৰ সৈতে ৰাশিফুলৰ শিতানলৈ। দাদা, পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি এই মুহূৰ্তত পৰৱৰ্তী ৰাশিকেইটা চাম। হয়, ৰাশিফুলৰ আগত মই ক'ম আজিৰ দিনটোৰ যাত্ৰা আদিৰ কথা। যেনে আজি শুক্লা তৃতীয়া, খাদ্য যুগ, আজি 9 ফাগুন। আজি মীন ৰাশি, বিপ্ৰবৰ্ণ, উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ। আজিৰ দিনটোত নৰগণ, যাত্ৰা শুভ। পশ্চিম দিশত অৱশ্যে যাত্ৰা নাই। শুভ কৰ্মত মধ্যম ফল। আজিৰ দিনটোত পটল খোৱা নিষেধ। এতিয়া মই আকৌ ৰাশিফললৈ গৈছোঁ। পেণ্টাকুলছ এণ্ড এইজ অফ শ্বৰ্টছ, সিংহ ৰাশি, লিঅ'। আজি কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত মতবিৰোধ হ'ব পাৰে। ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ। বিদ্যাত গুৰুত্ব দিয়ক। বিদ্যাৰ্থীসকলৰ যদিও বেয়া, কিন্তু গুৰুত্ব দিলে ভাল হ'ব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে লোহাৰ আঙুঠি পিন্ধক। অৰেঞ্জ কালাৰ লাকি, পিংক কালাৰ আনলাকি। কন্যা ৰাশি, ওৱান্স এণ্ড পেণ্টাকুলছ। আজি নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ, শুভ ফল পাব। ব্যৱসায় বাণিজ্যত মধ্যম ফল। শৰীৰৰ প্ৰতি লক্ষ্য ৰাখক। প্ৰেমত উৎসাহ বৃদ্ধি। ক্ৰীম কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি। লাকি নাম্বাৰ 3, লাকি কালাৰ আজি ক'লোৱে ক্ৰীম কালাৰ। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলে শিৱ মন্দিৰ দৰ্শন কৰক, ভাল ফল দিব। কাপছ এণ্ড কাপছ, তুলা ৰাশি, লিব্ৰা। লাকি কালাৰ ব্লু, আনলাকি কালাৰ য়েলো। আজিৰ দিনটোত কৰ্মতৎপৰতা বৃদ্ধি পাব, বিদ্যাত উন্নতি হ'ব। বন্ধু বান্ধৱীৰ পৰা সহায় সহানুভূতি লাভ। আজি দাম্পত্যত মধ্যম, ব্যৱসায়ত কিন্তু আবেলি পৰত বাধাৰ সৃষ্টি হ'ব পাৰে। গতিকে তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত চৰাই চিৰিকটিক কিবা খাবলৈ দিয়ক। এতিয়া আহক বৃশ্চিক ৰাশিলৈ, স্কৰ্পিঅ', কাপছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি পিতৃ মাতৃৰ বাবে সামান্য চিন্তা থাকিব। বিয়া বাৰুৰ যোগাযোগত শুভ ফল। ব্যৱসায় বাণিজ্যত সফলতা লাভ। আৰ্থিকত শুভ। দাম্পত্যত চিন্তা থাকিব। আজিৰ দিনটোত পাৰ্পল কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। হয়, আৰু এই মুহূৰ্তত দাদা আমি আজিৰ কি বিষয় আছে এই বিষয়ে জানিব বিচাৰিম। হয়, আজিৰ বিষয়টো হৈছে হিন্দুসকলে দেৱী লক্ষ্মীক ধন আৰু সম্পত্তিৰ দেৱী বুলি ভাবে। গতিকে সেই বিষয়ে দুষাৰ কওঁ। হিন্দুসকলে লক্ষ্মী দেৱীক ধন আৰু সমৃদ্ধিৰ দেৱী হিচাপে পূজা কৰে, যিয়ে অষ্টলক্ষ্মী নামেৰে জনজাত। 8টা অনন্য ৰূপৰ জৰিয়তে বিশেষ ধৰণৰ সম্পদ প্ৰদান কৰে। আদি লক্ষ্মী, লক্ষ্মীয়ে মানুহক তেওঁলোকৰ লক্ষ্যত উপনীত হ'বলৈ প্ৰয়োজনীয় সম্পদ প্ৰদান কৰি সহায় কৰে। সোণৰ অলংকাৰ পৰিহিত আৰু এটা গোলাপী পদুমত উপবিষ্ট আদি লক্ষ্মীক 4খন হাতেৰে চিত্ৰিত কৰা হৈছে। এখনে অভয় মুদ্ৰা, এখনে বৰদা মুদ্ৰা, এখনে পদুম আৰু আনখনে এখন পতাকা ধাৰণ কৰিছে। ধনলক্ষ্মী, বিশ্বাস কৰা হয় যে ধনলক্ষ্মীয়ে পৰিশ্ৰমী লোকসকলক তেওঁলোকৰ শ্ৰেষ্ঠ সংস্কৰণ হৈ উঠিবলৈ প্ৰয়োজনীয় ধন আৰু সমৃদ্ধি প্ৰদান কৰি কৃপা কৰে। অলংকাৰে বিভূষিত আৰু গোলাপী পদুমত উপবিষ্ট ধনলক্ষ্মীক 6খন হাতেৰে চিত্ৰিত কৰা হৈছে। এখনত চক্ৰ, এখনত শংখ, এখনত ধনু কাঁড়, এখনত জলপাত্ৰ, এখনত পদুম আৰু আনখন হাতত অভয় মুদ্ৰা আছে, য'ৰ পৰা সোণৰ মুদ্ৰা প্ৰবাহিত হয়। ধান্যলক্ষ্মী, ধান্যৰ অৰ্থ হৈছে ধন্য, আৰু যিহেতু খাদ্য অবিহনে জীৱন অসম্ভৱ, ধান্যলক্ষ্মীয়ে ভক্তসকলক কৃষি সম্পদৰ মহান সৌভাগ্যৰে আশীৰ্বাদ কৰে। ভক্তসকলে ইয়াৰ প্ৰতিদান স্বৰূপ আহাৰ গ্ৰহণৰ পূৰ্বে তেওঁক সন্মান জনায় আৰু অভাৱীসকলক নিস্বাৰ্থভাৱে খাদ্য দান কৰে। বিকাশ আৰু কৃষিৰ সেউজীয়াক প্ৰতিনিধিত্ব কৰা সেউজীয়া বস্ত্ৰ পৰিহিত ধান্যলক্ষ্মী এটা গোলাপী পদুমত বহে আৰু তেওঁক 8খন হাতেৰে চিত্ৰিত কৰা হৈছে। এখন অভয় মুদ্ৰাত, এখন বৰদা মুদ্ৰাত, এখনত গদা, দুখনত পদুম
আৰু বাকী তিনিখনত বিভিন্ন কৃষি সামগ্ৰী আছে। গজলক্ষ্মী পশু সম্পদৰ দাতা হিচাপে পূজিত গজলক্ষ্মী পৰম্পৰাগতভাৱে কৃষকসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল, যিসকলৰ গৰু আৰু বলদবোৰে গাখীৰ আৰু হাল বোৱাৰ সুবিধা কৰি দিছিল। গজ মানে হাতী, যিয়ে শক্তি আৰু ৰাজকীয়তাকো বুজায়, কাৰণ প্ৰাচীন ভাৰতৰ শাসকসকলে যুদ্ধত নিয়মিতভাৱে হাতী ব্যৱহাৰ কৰিছিল। দুয়োফালে বগা মতা আৰু মাইকী হাতীৰে পৰিবেষ্টিত গজলক্ষ্মী গোলাপী পদুমত বহে আৰু তেওঁৰ চাৰিখন হাতেৰে চিত্ৰিত কৰা হৈছে। এখন অভয় মুদ্ৰাত, এখন বৰদা মুদ্ৰাত আৰু বাকী দুখন হাতত পদুম থাকে। জীৱ জন্তুৰ জৰিয়তে জীৱিকা অৰ্জন কৰাসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰি গজলক্ষ্মীৰ আশীৰ্বাদ সোঁৱাই দিয়ে যে এনে জীৱ জন্তুৰ সমাজত কিমান মূল্য বৃদ্ধি কৰে, আৰু সেয়ে ইহঁতক নিৰ্যাতন বা শোষণ নকৰি মৰম, যত্ন আৰু সন্মানেৰে ব্যৱহাৰ কৰিব লাগে। আজি অষ্টলক্ষ্মীৰ 4টা ৰূপৰ কথা কোৱা হৈছে, কাইলৈ আৰু 4টা ৰূপৰ কথা ক'ম। আজিৰ আমি এই বিশেষ বিষয়টো উপভোগ কৰিলোঁ। দাদা, এই মুহূৰ্তত পুনৰ ৰাশিফল কেইটা চাওঁ। হয়, এতিয়া ছৰ্ডছ এণ্ড পেণ্টাকলছ, ধনুৰাশি, ছেজিটেৰিয়াছ। আজি ঘৰুৱা দিশত অশান্তিৰ যুগ দেখা যায়। শৰীৰ মধ্যম, সন্তানৰ প্ৰতি লক্ষ্য ৰাখক, মনৰ আশা পূৰণ হ'ব পাৰে। আজিৰ দিনটোত য়েলো কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহিছোঁ ছৰ্ডছ এণ্ড ছৰ্ডছ, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজি কৰ্মৰ ক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব, পাৰিবাৰিক দিশত কিছু চিন্তা থাকিব, ভ্ৰমণত কষ্ট আছে, ব্যৱসায় বাণিজ্যত লোকচান হোৱাৰ সম্ভাৱনা দেখা যায়। ব্লেক কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া কুম্ভ ৰাশি, ওৱান্স এণ্ড নাইট অফ ছৰ্ডছ। এই দুখন কাৰ্ড মতে আজি বিয়া বাৰুৰ কথা বতৰাত আগবাঢ়িব পাৰে, ভ্ৰমণত শুভ ফল, শিল্পীসকলৰ বাবে শুভ, ব্যৱসায় বাণিজ্যত উন্নতি তথা বৃদ্ধিৰ যুগ। পিংক কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া আহিছোঁ মীন ৰাশিলৈ, পেণ্টাকলছ এণ্ড টেম্পাৰেঞ্চ। আজি শুভ কাম আৰম্ভণি কৰিব পাৰিব, ভ্ৰমণৰ সম্ভাৱনা, ব্যৱসায় বাণিজ্যত শুভ, শৰীৰত আঘাত প্ৰাপ্তিৰ যুগ, গতিকে আজি সাৱধান হ'ব লাগিব, দুৰ্ঘটনাৰ যুগ। আজিৰ দিনটোত বিদ্যাটো বাধা আছে। আপুনি পাৰিলে এটি ৰেড কৰেল পিন্ধক, নতুবা তামৰ আঙুঠি ৰিং ফিংগাৰত পিন্ধক। বিদ্যাৰ্থীসকলে নীল সৰস্বতীৰ আৰাধনা কৰক, ভাল হ'ব। মেৰুণ কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি। আৰু ধন্যবাদ দাদা। আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল, আৰু বিভিন্ন সমস্যাৰ সমাধান দিলে আপোনাক। আৰু এনেধৰণৰ আপোনাৰ যদি কিছু সমস্যা আছে, আপুনি চিঠিযোগেও প্ৰেৰণ কৰিব পাৰে, আৰু নতুবা পল্টন বজাৰ স্থিত গুৱাহাটীৰ যি পল্টন বজাৰত আছে চেম্বাৰ জ্যোতিকা ছবিৰ কিৰণ ডাঙৰীয়াৰ, তেওঁৰ তাতো আপুনি যাব পাৰে। নহ'লে আপুনি প্ৰতি দেওবাৰে নিশা প্ৰাগ নিউজত আপুনি লাইভ যোগে তেওঁক পোনপটীয়াকৈ প্ৰশ্ন কৰিব পাৰিব। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে, কিৰু য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আপুনি আহিব পাৰে গুৱাহাটী পল্টন বজাৰত থকা ৰত্ন কুবেৰলৈ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰু য়াং, ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171, আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiruyang@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে ৰাশিফলৰ পৰা মই মানসীয়ে বিদায় লৈছোঁ। ধন্যবাদ।